Hello friends, welcome to my channel Joy Technicals and News. আজি আপোনালোকক এই ভিডিঅ'টিত মই সাধাৰণতে যিসকলে ইনকাম চাৰ্টিফিকেট ইতিমধ্যে এপ্লাই কৰিলে যেহেতু আপোনালোকক মই ইনকাম চাৰ্টিফিকেট কেনেকৈ এপ্লাই কৰিব লাগে সমগ্ৰ প্ৰচেছ আপোনালোকক মই দেখুৱাইছিলোঁ আৰু অনলাইনভাৱে আপোনালোকে এপ্লাই কৰাৰ যিখিনি ডকুমেণ্টছৰ পৰা আদি কৰি যিখিনি কথা আছিল গোটেইখিনি আপোনালোকক মই ভিডিঅ'ৰ মাধ্যমেৰে জনাইছিলোঁ। আজি আপোনালোকক মই জনাব বিচাৰিম কেনেকৈ আপোনালোকে আপোনালোকৰ যি ইনকাম চাৰ্টিফিকেট সাধাৰণতে আপোনালোকৰ সেই ইনকাম চাৰ্টিফিকেট ইছ্যু হ'ল নে নাই হোৱা বা ষ্টেটাছ কি হেতুৰ বিষয়ে আসলতে কেনেকৈ জানিব পাৰিব গোটেইখিনি ডিটেইলছ আপোনালোকে ভিডিঅ'টিত পাব। ভিডিঅ'টি শেষলৈকে চাব আৰু যদি মোৰ চেনেলটোত আপোনালোক নতুন তেতিয়াহ'লে প্লিজ ছাবস্ক্ৰাইব কৰি কাষত থকা যিটো বেল আইকন সেইটো প্ৰেছ কৰি ৰাখিব। সকলোকে প্ৰথমতে আপোনালোকে ইনকাম চাৰ্টিফিকেটৰ যি ষ্টেটাছ বা আপোনালোকৰ সেই ইনকাম চাৰ্টিফিকেট যিখিনি এপ্লাই কৰিছিলে সেয়া হৈছে নে নাই হোৱা সেইটো মোবাইলৰ থ্ৰুৱেদি আপোনালোকে চেক কৰিব পাৰে বা আপোনালোকে লেপটপ থাকিলেও লেপটপৰ থ্ৰুৱেদিও চেক কৰিব পাৰে। ইয়াক চেক কৰিবৰ কাৰণে সকলোকে প্ৰথমতে আপোনালোকে সেৱা সেতুৰ যিটো অফিচিয়েল পৰ্টেল তাতে আহিব য'ত আপোনালোকে ইনকাম চাৰ্টিফিকেট এপ্লাই কৰিছিলে sewahetu.assam.gov.in এই ৱেবছাইটটো হয় আৰু ইয়াত অহাৰ লগে লগে সাধাৰণতে আপোনালোকে তললৈ স্ক্ৰল ডাউন কৰিব অলপমান তাতে আপোনালোকে দুটা অপশ্যন পাব, এটা হৈছে লগ ইন আৰু এটা হৈছে ট্ৰেক। চ' আপোনালোকে সকলোকে প্ৰথমতে যিহেতু আপোনালোকে ইনকাম চাৰ্টিফিকেট চেক কৰিব লাগে আপোনালোকৰ ষ্টেটাছ, চ' আপোনালোকে ট্ৰেকত ক্লিক কৰি দিব আৰু ক্লিক কৰাৰ লগে লগে আপোনালোকৰ ওচৰত আহিব এনেকুৱা ধৰণৰ এটা পেজ, হোৱাট ডু ইউ ৱান্ট টু ট্ৰেক বুলিছে। চ' আপোনালোকে সাধাৰণতে ট্ৰেক কি কৰিব, ছাৰ্ভিচ কৰিব। চ' সেইটো কাৰণে আপোনালোকে ছাৰ্ভিচত ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে আপোনালোকে ইয়াত পাব এপ্লিকেশ্যন ৰেফাৰেঞ্চ নাম্বাৰ, অৰ্থাৎ আপোনালোকে ইনকাম চাৰ্টিফিকেট এপ্লাই কৰোঁতে যিখন ৰিচিপ্ট আপোনালোকৰ ওচৰত আছে বা আপোনালোকে যিখন ৰিচিপ্ট পাইছিলে তাত এটা ৰেফাৰেঞ্চ নাম্বাৰ থাকিব আৰু সেই ৰেফাৰেঞ্চ নাম্বাৰটো আপোনালোকে যেনেকৈ আছে সেই গোটেই ৰেফাৰেঞ্চ নাম্বাৰটো আচলতে আপোনালোকে এই বক্সটো দেখিছে আপোনালোকে ইয়াত ক্লিক কৰিব আৰু ইয়াত আপোনালোকে গোটেই ৰেফাৰেঞ্চ নাম্বাৰটো ইয়াত দি দিব। দিয়াৰ পিছত ট্ৰেক বাটন যিটো দেখিছে তলত দুটা বাটন আপোনালোকে পাইছে, এটা ট্ৰেক এটা ৰিছেট। ট্ৰেক বাটনটোত ক্লিক কৰি দিব। আপোনালোকৰ যিখন ইনকাম চাৰ্টিফিকেট তাৰ ষ্টেটাছ কি সেই গোটেইখিনি ইনফৰ্মেশ্যন আপোনালোকে পাই যাব আৰু সেই ইনকাম চাৰ্টিফিকেট আচলতে আপোনালোকে ধুনীয়াকৈ গম পাই যাব হৈছে নাই হোৱা গোটেইখিনি মোবাইলৰ থ্ৰুৱেদি আপোনালোকে চেক কৰি ল'ব পাৰিব। ইয়াৰ পিছত আপোনালোকে আৰু এটা প্ৰশ্ন, এইটো ট্ৰেক আপোনালোকে কেনেকৈ কৰিব লাগে সেইটো আপোনালোকে ইতিমধ্যে গম পালে, মই আপোনালোকক দেখালোঁ, বৰ চমুকৈ আপোনালোকক জনাই দিলোঁ, গোটেইখিনি যিখিনি ষ্টেটাছ আছিলে আপোনালোকক জনালোঁ। এতিয়া আপোনালোকে বহুতে এটা কথা সুধিছিল যে ইনকাম চাৰ্টিফিকেট তহচিলদাৰে দিলে হ'ব নেকি। আপোনালোকক জনাওঁ যে ইনকাম চাৰ্টিফিকেট আপোনালোকে পাৰিলে অনলাইন এপ্লাই কৰক বা আপোনালোকে আপোনালোকৰ যিখন অফিচ আছে য'ত সাধাৰণতে মণ্ডল থাকে তাৰ পৰা আপোনালোকে এপ্লাই কৰক। তাত এই দুটা ঠাইত আপোনালোকে কৰক, নিশ্চয় আপোনালোকৰ সেই ইনকাম চাৰ্টিফিকেট কামত দিব। কিন্তু তহচিলদাৰৰ বা মৌজাদাৰৰ যিটো ইনকাম চাৰ্টিফিকেট সাধাৰণতে সেইটো একচেপ্ট হয়তো এডমিশ্যনৰ কাৰণে নকৰিব পাৰে। চ' আপোনালোকে সেইটো এটা গুৰুত্ব সহকাৰে ল'ব কথাখিনি। আৰু ইনকাম চাৰ্টিফিকেট এপ্লাই কৰিবৰ ক্ষেত্ৰত আপোনালোকক বৰ বিশেষ ডকুমেণ্টছ দৰকাৰ নহয়, বৰ বেছি আপোনালোকৰ দৰকাৰ নাথাকে। কেৱল আপোনালোকৰ যিখিনি ডকুমেণ্টছ হিচাপে যিখিনি বস্তু লাগে সেইখিনি মই আপোনালোকক ইতিমধ্যে জনাইছোঁ ভিডিঅ'ৰ মাধ্যমেদি। তথাপিও যদি আপোনালোকক আকৌ এটা বা আকৌ অকণমান জনাব লাগে মই সেইখিনি আপোনালোকক দেখুৱাই দিছোঁ বা কৈ দিছোঁ আচলতে কি কি ডকুমেণ্টছ লাগে। চ' ইয়াত আপোনালোকৰ যি যি ডকুমেণ্টছ সাধাৰণতে দৰকাৰ হ'ব সেইখিনি ইয়াত যিহেতু দিয়াই থাকে গতিকে আপোনালোকে চায়ো ল'ব পাৰে নিজাববীয়াকৈ, মোক কোৱাৰো কোনো প্ৰয়োজন নাথাকে। তথাপিও জনাই দিছোঁ, এটা হৈছে এড্ৰেছ প্ৰুফ হিচাপে আপোনালোকে আধাৰ কাৰ্ড বা তেনেধৰণৰ বস্তু কিছুমান দিব। আইডেণ্টিটি প্ৰুফ, আই প্ৰুফ হিচাপে আপোনালোকৰ পেন কাৰ্ড বা তেনেকুৱা ধৰণৰ ডকুমেণ্টছ বিচাৰিছে। তাৰপিছত লেণ্ড ৰেভিনিউ ৰিচিপ্ট, এইখন আপোনালোকক লাগিব। এই তিনিটা বস্তু কিন্তু লাগিব দেই। আপোনালোকৰ লেণ্ড ৰেভিনিউ ৰিচিপ্ট মানে খাজনা ৰচিদ, সেইখন আপোনালোকে দিব লাগিব। এই তিনিটা বস্তু আপোনালোকক দৰকাৰ হ'ব আৰু এটা পইচা 10 টকা বা 20 টকা আপোনালোকৰ ইয়াৰ পৰা কাটিব আৰু সেইটো আপোনালোকে অনলাইনো পে' কৰি দিব পাৰে। এইখিনি কৰাৰ পিছত আপোনালোকে ধুনীয়াকৈ গোটেইখিনি বস্তু থাকি যদি আছে এইখিনি তেতিয়াহ'লে এপ্লাই কৰক আৰু ধুনীয়াকৈ আপোনালোকে নিজৰ যিখিনি ইনকাম সেইখন আপোনালোকে লাভ কৰিব পাৰিব। তাৰপিছত আৰু কিছুসকলে কিছু প্ৰশ্ন কৰিছিল, সেইখিনি প্ৰশ্ন আচলতে পিছত উত্তৰ দিবলৈ চেষ্টা কৰিম ভালদৰে এটা ভিডিঅ' বনাই। এইখিনি আপোনালোকৰ ট্ৰেক কেনেকৈ কৰিব সেইটো বিষয়ে জনালোঁ। আশা কৰিছোঁ ভিডিঅ'টো আপোনালোকে ভাল পালে। যদি ভাল পালে তেনেহ'লে প্লিজ লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব, লগতে কাষত থকা যিটো বেল আইকন সেইটো প্ৰেছ কৰি আজিলৈ মানে ধন্যবাদ।